এইকেইটা দেখিছেনে কি ফল চাওকচোন কিমান ধুনীয়া এইটো দেখিছেনে এয়া এই মানে এইখন মানে এনেকৈ ইয়াতে মানে লাগি থাকে এইটো এনেকৈ আৰু এইটো চাওক কিমান মানে ধুনীয়া আৰু এটা বহুত ধুনীয়া গোন্ধ আছে এইটো দেখিছেনে এইকেইটা মানে আমি তাল বুলি কওঁ কিন্তু বেলেগে কি বুলি কয় ইমান নাজানো আৰু আমাৰ ফালে এইটো বস্তু তাল বুলি কয় ইয়াৰে খুব ধুনীয়া মানে পিঠা হয় এই তালটোৰ তাৰ যিখন মানে বাকলিখন মুখত থকা এখন আঁতৰাই দিব লাগে এনেকৈ এইকেইটা আঁতৰাই দিলোঁ মানে আচৰিত এটা ধুনীয়া গোন্ধ আছে আচৰিত আৰু আপুনি গোন্ধি থাকিলে আপোনাৰ তাৰমানে হেঁপাহ নপলায় ইমান ধুনীয়া এটা গোন্ধ আছে নহয় মানে একদম আচৰিত লাগে আৰু এতিয়া এই চাৰিটা দেখিছেনে এই ডাঙৰ ডাঙৰ চাৰিটা এই তিনিটা আৰু এইটো চাৰিটা এয়া দেখিছে ইমান ধুনীয়া নহয় মানে মানে থৈ দিছোঁ গোটেই ঘৰটো গোন্ধাই আছে এতিয়া কি কৰিব লাগিব এই তালটোৰ মানে ওপৰৰ যিটো এই বাকলিটো অকণমান এনেকৈ টানি দিলে এৰাই যাব দেখিছেনে এয়া এই টানি টানি অকণমান বাকলিটো এৰুৱাই দিব লাগে ইয়াত চাগে বহুত নিউট্ৰিশ্যন থাকে মানে যিটো ইয়াৰ জুচ এই জুচটোৱে কয় তাৰমানে ইয়াত কিমান নিউট্ৰিশ্যন আছে এনেকৈ বাকলিটো এৰুৱাই দিব লাগিব এৰুৱাই দি পানীত ইয়াৰ আকৌ তিনিটা আছে ভাগ গম পাইছেনে ভিতৰত এটাৰ তিনিটা ভাগ আছে এইটো এনেকৈ উলিয়াই পেলাই পানীত অকণমান সময় তিয়াই থ'ব লাগে তেতিয়া জুচটো মানে ঘঁহি পেলাই উলিয়াব লাগিব যে তেনেকৈ দিবলৈ ভাল আৰু আৰৱত এইটো বস্তু খুব বেছি আছে আৰৱত আমাৰ ফালে অৱশ্যে মানুহে খুব বেছি এইটো ব্যৱহাৰ কৰা দেখা নাযায় অলপমান মানে ব্যৱহাৰটো অকণমান জটিল যে সময় লাগে সেইটো কাৰণে অকণমান ব্যৱহাৰটো কম কৰে গতিকে আমাৰ ফালে অলপ ব্যৱহাৰটো কম দেখোঁ আমি সৰুৰ পৰা তেনেকৈ দেখাই নাই তালৰ ব্যৱহাৰ অৱশ্যে তাল গছ কম থাকে নাৰিকল গছ যিমান থাকে তাল গছ সিমান নাথাকে তাল গছ অলপ কম থাকে আৰু তাল গছ বহুদিন লাগে এজোপা তাল লাগিবলৈ বহু বছৰ লাগে সেইকাৰণে আচলতে ইয়াৰ হেৰিটো কম নেকি ব্যৱহাৰটো এতিয়া কিছুমান ক্ষেত্ৰত অৱশ্যে তাল গছ এতিয়া কাটিও দিব লগা হৈছে আমাৰ য'ত আছে আমি য'ৰ পৰা আনিছোঁ তাতে দুজোপা একেলগে তাল গছ আছে এতিয়া মানে এখন গেট বনাব লগা হৈছে গেটখনৰ কাৰণে মানে তাল গছজোপা কাটি দিব লগা হৈছে মোৰ মনটো ইমান দুখ লাগি আছে মই কৈ আছোঁ মানে তাল গছজোপা কাটিব নালাগে এজোপা তাল গছ ডাঙৰ হওঁতে কিমান বছৰ লাগে গতিকে ইছৰাম ইমান ধুনীয়া গোন্ধাই আছে নহয় মানে যেন সদায় এনেকুৱা গোন্ধাই থাকক থৈ দিম লাগি আছে এই দেখিছেনে এই কেনেকুৱা একদম মানে আঁহ সেইবিলাক চব এই আঁহবিলাকতে মানে তাৰ জুচটো সোমাই আছে তো এনেকৈ ঘঁহি পেলাই জুচটো উলিয়াই দিব লাগিব এনেকৈ গোটেইকেইটাৰে মানে বাকলিকেইটা গুচাই লওঁ ৰ'ব এয়া দেখিছেনে মই ফালি ল'লোঁ এই এটাৰ তিনিফালকৈ ওলাই মানে তিনিটা গুটি আছে ইয়াতে দেখিছে তিনিটা গুটি এইটো সেই তেনেকৈ তিনিটা গুটি আছে এনেকৈ তিনিটা গুটি ওলাই এনেকৈ ফালি পেলাই অকণমান সময় পানীত তিয়াই থৈ দিব লাগে আৰু এই দুটা যে দেখিছে এই দুটা মই এইখিনি এৰুৱাইছিলোঁ কিন্তু মানে ভালদৰে পকা নাই কাৰণে বস্তুটো ওপৰৰ যিটো বাকলি সেই বাকলিটো মানে এৰাই যোৱা নাই পটককৈ সেইকাৰণে থৈ দিছোঁ এই দুটা পকক আৰু দুদিন থৈ দিলে চাগে পকি যাব তেতিয়া মানে এৰুৱাই পেলাই তেতিয়া জুচ বনাম এই দুটা মানে পকিলে গতিকে এই দুটাক এতিয়া ৰেডি কৰিছোঁ আৰু এতিয়া মানে এই এটা ফাল লৈ পেলাই চুচিব এনেকৈ মানে হেৰি কৰি দিব লাগিব এনেকৈ ৰুকি দিব লাগিব এই ৰুকি দিলে চাবচোন দেই ৰুকি দিলে কি ধুনীয়াকৈ তাৰ জুচখিনি ওলাব অকণমান সময় ৰুকিব লাগিব এই যিবিলাক এই আঁহবিলাকৰ মাজতে তাৰমানে ইয়াৰ ৰসটো সোমাই থাকে এই আঁহবিলাকৰ মাজতে অকণমান পানীত তিয়াই ল'ব লাগে
তেতিয়া মানে ৰসটো ওলাই যাব আৰু ধুনীয়াকৈ। এইয়া ওলাইছে দেখিছেনে? এইয়া ৰস চাওকচোন, এইখিনি কেনেকুৱা ডাঠ থপথপীয়া লুঠৈ নিচিনা, তাৰমানে ইয়াৰ জুচটো এইটো চাওক। কালাৰটো দেখিছেনে কেনেকুৱা? সোণৰ নিচিনা আৰু একদম মানে ইছৰাম কেনেকুৱা ধুনীয়া যে গোন্ধ নহয়। এতিয়া এইখিনি এনেকৈ চুচি চুচি উলিয়াব লাগিব। উলিয়াই পেলাই আপুনি এইখিনি ৰুটি বনায়ো খাব পাৰে বা আটাৰ লগত আপুনি মালপোৰা বনায়ো খাব পাৰে, তাৰপিছত বা পিঠাগুড়ি দি পিঠা বনায়ো খাব পাৰে, বা বিভিন্ন প্ৰকাৰ আপুনি যেনেকৈ ভাবে তেনেকৈ আপুনি বনাই খাব পাৰে ইয়াৰ জুচটো দি। খুব ভাল বস্তু। এইটো ছিজনতে হয়। আমাৰ মানে মানুহে কয় নহয় ভাদ মাহত তাল পিঠা খাব লাগে বুলি এষাৰ কথা আছে। তাৰমানে ভাদ মাহত তালটো মানে পৈণত হয়, বেলেগ মাহত নহয়। গতিকে খুব পুষ্টিকৰ খাদ্য, গতিকে ভাদ মাহত যেতিয়া হয় গতিকে খাব লাগে। সেইটো কথা আমাৰ অসমীয়াত এষাৰ কথা আছে, ভাদ মাহত মানে তাল পিঠা খাব লাগে। এনেকৈ বনায় আগৰ মানুহবিলাকে। বা ভাপত দিয়া পিঠাও আপুনি বনাব পাৰে এনেকৈ, এই জুচখিনি দি এনেকৈ জুচখিনি উলিয়াই ল'ব লাগিব। আজি আপোনালোকক এইটো ভিডিঅ'ই দিম কেনেকৈ পিঠাটো বনালোঁ, আপোনালোকেও খাব বনাই কৰি, ল'ৰা ছোৱালীকো খুৱাব, আপোনালোকেও খাব। এইয়া দেখিছেনে বহুত ডাঠ একদম এনেকুৱা হৈ যায়। এয়া মানে তাৰ যিটো চেণ্ট নহয়, গোটেই ঘৰটো মানে আমোল মোলাই থাকে। এইখিনি ওলাল দেখিছেনে? একদম কণীৰ কুহুমৰ নিচিনা একজেক্ট এই বাতিটোত এয়া এক বাতি ওলাল। এতিয়া মই অলপ পিঠাগুড়ি এনেকৈ সানি সানি দিছোঁ। এইখিনি বাকী বাকী জুচখিনি বাকী বাকী পিঠাগুড়িটো সানি সানি দিছোঁ। এনেকৈ অলপ ঢিলা হৈছে কাৰণে আকৌ অলপ পিঠাগুড়ি দি দিছোঁ। এয়া পিঠাগুড়ি মানে অলপ কমকৈ ভাজি পেলাই বহুত দিন হ'ল মই ফ্ৰিজত সোমোৱাই থৈ দিছিলোঁ। কিবা দৰকাৰ মতে এনেকৈ উলিয়াওঁ আৰু উলিয়াই সেনেকৈ কিবা কিবি বনাওঁ। এতিয়া এই পিঠা চাওক, তেলত এনেকৈ হাতেৰেও দিব পাৰে। মই ধৰক চামুচেৰে দিছোঁ এনেকৈ। মিঠাটো খুব কম থাকে। যিসকল লোকৰ চুগাৰ থাকে তেওঁলোকেও খাব পাৰে এইটো পিঠা। একদম কম মিঠা থাকে আৰু মানে বেকিং পাউডাৰ দিয়া নাই, তথাপি খুব ধুনীয়াকৈ ফুলে পিঠাটো। বেকিং পাউডাৰ দিয়াৰ নিচিনাকৈ ফুলি যায়। মই পিঠাগুড়ি দি বনাইছোঁ, আপোনালোকে আটা দিও বনাব পাৰে বা চুজি দিও বনাব পাৰে। দেখিছেনে কেনেকুৱাকৈ ফুলিছে? ইয়াতে কিন্তু বেকিং পাউডাৰ একো দিয়া নাই, নিমখ চেনি একো দিয়া নাই, খালি জুচখিনি আৰু পিঠাগুড়ি দি বনাইছোঁ। পিঠাগুড়িটো অলপ কমকৈ ভজা পিঠাগুড়ি। এনেকৈ আপোনালোকে পিঠা বনাই খাব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নতুন এটা ভিডিঅ'ৰে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ।